অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উদ্যোগত প্ৰতি বছৰৰ দৰে আমি এইবাৰো 28 জানুৱাৰী দিনটো অসমৰ পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ স্মৰণত আমি কেন্দ্ৰীয়ভাৱে কৃষক শ্বহীদ দিৱস উদযাপন কৰি আহিছোঁ। এই বছৰো আমি অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয় আমবাৰীত আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচী আমি বিভিন্ন কাৰ্যসূচী আমি অনুষ্ঠানটি আমি চলাই আছোঁ। আজি আমি পুৱা ভাগতেই পতাকা উত্তোলন কৰে আমাৰ উপসভাপতি কৃষক পৰিষদৰ উপসভাপতি মহোদয়, আৰু এই অনুষ্ঠানতে আমাৰ দলৰ সভাপতি তথা কেবিনেট মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱে এই বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে। আৰু আমাৰ এতিয়া বৰ্তমান মুকলি সভা চলি আছে। আগৰ কেইটা বছৰৰ দৰে এইবাৰো 5জন কৃষকক প্ৰগতিশীল কৃষকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, আৰু তেখেতসকলক আমি আৰু যাতে অসমৰ হৈ কৃষি ক্ষেত্ৰত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব পাৰে তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে কৃষকসকলৰ কাৰণে যেনেধৰণে কৃষকসকলক আগবঢ়াই নিবৰ কাৰণে অৰ্থনৈতিকভাৱে আৰু নিজাকৈ স্বাৱলম্বী হ'বৰ কাৰণে কৃষক সমাজক যেনেকৈ বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে, তেনেকৈ অসম কৃষক পৰিষদেও চৰকাৰৰ লগত সহযোগিতাৰে বিভিন্ন ধৰণৰ আঁচনি যাতে চৰকাৰে সফল ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে সদায় সহযোগ কৰি আহিছে। অসমৰ বিভিন্ন ঠাই শদিয়াৰ পৰা ধুবুৰীলৈকে কোকৰাঝাৰ শিলচৰলৈকে বৰাক ভেলী অঞ্চলৰ বিভিন্ন ঠাইত আমাৰ অসম কৃষক পৰিষদে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলৰ উন্নতিৰ কাৰণে আহুপুৰুষাৰ্থ হয় সেইটো কাৰণে কাম কৰি আছে। আৰু আমি অনাগত দিনত কৃষকসকলৰ উন্নতিৰ কাৰণে কৃষকসকলে আৰ্থিকভাৱে যাতে উন্নতি হয় আৰু স্বাৱলম্বী হ'ব পাৰে, অসমৰ লৈ বাহিৰৰ পৰা খাদ্য শস্যই হওক বা বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী আনিব লগা ব্যৱস্থা নহওক, আমাৰ ইয়াৰ পৰা যাতে যিখিনি শস্য উৎপাদন হৈ আছে বিভিন্ন ধৰণৰ, আমি বিশেষকৈ এতিয়া অৰ্গেনিক খেতিৰ ওপৰত যথেষ্ট আমি গুৰুত্ব আৰোপ কৰিছোঁ। অৰ্গেনিক প্ৰডাক্ট যাতে আমি বাহিৰলৈ নিব পাৰোঁ তাৰ কাৰণে অসম কৃষক পৰিষদে সদায় দৃঢ় প্ৰতিজ্ঞ আৰু কৃষকসকলৰ লগত সদায় আছে। কৃষকৰ স্বাৰ্থত আমি সদায় কৃষক পৰিষদে কাম কৰি আছোঁ, আৰু অনাগত দিনতো অসম কৃষক পৰিষদে অসম গণ পৰিষদৰ হৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ কৃষক সমাজক সদায় আগবঢ়াই লৈ যাব।